আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহ নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আমালিনা মান ইয়াহদিহিল্লাহু ফালা মুদিল্লা লাহু ওয়া মান ইউদ্লিল ফালা হাদিয়া লাহু ওয়া আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহা হাক্কা তুকাতিহি ওয়া লা তামুতুন্না ইল্লা ওয়া আনতুম মুসলিমুন। রাব্বিশ ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি। রাব্বি ইয়াসসির ওয়া লা তুআসসির ওয়া তাম্মিম বিল খায়র। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে এবাৰ চিন্তা কৰোঁ আহক। এইলানি আলোচনাত আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। ইছলামৰ বাধ্যতামূলক আমলসমূহ কৰাৰ লগতে এক সৰু আমলেৰে কিদৰে জন্নতত এটা প্ৰাসাদৰ অধিকাৰী হ'ব পাৰি সেই বিষয়ে আজি আলোচনা কৰিম ইনশাআল্লাহ। আমি নামাজ পঢ়োঁতে সাধাৰণতে কোৰাণ মজিদৰ শেষৰ ফালৰ চূৰাবিলাক বেছিকৈ পঢ়োঁ। এই চূৰাসমূহৰ অৰ্থ যদি আমি জানো, ইয়াৰ ব্যাখ্যা যদি আমি জানো, তেন্তে নামাজত আমাৰ মনোযোগ ধৰি ৰখাত সুবিধা হয়। কাৰণ আমি পঢ়ি যোৱাৰ লগে লগে আল্লাহ ৰাব্বুল আলামিনে কি কৈছে সেয়া জানিব পাৰিম। অৰ্থ নাজানি পঢ়িলেও সওৱাব পাম, কিন্তু মহান আল্লাহে কি কৈছে সেয়া নাজানিম আৰু নাজানিলে আমাৰ আমল কৰাত অসুবিধা হয়। এই চূৰাসমূহৰ ভিতৰৰ এটা চূৰা হ'ল চূৰা ইখলাছ। কোৰাণ মজিদৰ 114টা চূৰাৰ ভিতৰৰ 112 নম্বৰ চূৰা। ইখলাছ মানে বিশুদ্ধ কৰা, খাটি কৰা। তাৰ মানে আমাৰ ইবাদত একমাত্ৰ আল্লাহৰ বাবে যে হ'ব আৰু খাটি হ'ব সেয়া আন কাৰো বাবে নহয়। আমি যে দোৱা কৰোঁ এই সকলো আল্লাহৰ বাবে। এই চূৰাত আল্লাহৰ ইবাদত, একত্ববাদ, তৌহিদ, ইমান আদি খাটি কৰিবৰ বাবে নিৰ্দেশ দিছে। আল্লাহৰ কোনো শৰীক নাই বা অংশীদাৰ নাই। এই চূৰাক আমি কুল হু আল্লাহু বুলিও কওঁ। আল্লাহ ৰাব্বুল আলামিনে কোৰাণৰ চূৰা বা আয়াতসমূহ নাজিল কৰাৰ এটা প্ৰেক্ষাপট আছে, যাক শানে নুজুল বুলি কোৱা হয়। চূৰা ইখলাছ মহান আল্লাহে নাজিল কৰা সম্পৰ্কে আমি হদিছৰ পৰা জানিব পাৰোঁ যে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মক্কাৰ মুশ্ৰিকসকলৰ মাজত যেতিয়া ইছলামৰ দাৱাত দিছিল, তৌহিদৰ দাৱাত দিছিল, তেতিয়া মুশ্ৰিকসকলে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছিল, হে মুহাম্মদ, আমিতো আমাৰ সকলোৰে বংশ পৰিচয় জানো, কিন্তু তুমি যে তোমাৰ আল্লাহৰ কথা কৈছা, আল্লাহৰ ওপৰত ইমান অনাৰ কথা কৈছা, সেই আল্লাহৰ বংশ পৰিচয় কি আমাক জনোৱা। মুশ্ৰিকসকলৰ এই অবান্তৰ প্ৰশ্নৰ পিছত আল্লাহ ৰাব্বুল আলামিনে প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি এই চূৰা নাজিল কৰি তেওঁলোকৰ এই প্ৰশ্ন যে এক অবান্তৰ প্ৰশ্ন, আল্লাহ তালাৰ যে কোনো বংশ পৰিচয় নাই, আল্লাহৰ যে কোনো জন্মদাতা নাই, তেখেত যে কাৰো মুখাপেক্ষী নহয়, সেই বিষয়ে বিশদভাৱে এই চূৰাত বৰ্ণনা কৰিছে। উক্ত প্ৰেক্ষাপটতে এই চূৰা নাজিল হয়। কোনো উলামা ইকৰাম, মুফাছিৰসকলে আৰু কিছু অধিক বৰ্ণনা কৰিছে। তথাপি আটাইতকৈ প্ৰসিদ্ধ আৰু অধিকাংশ মুফাছিৰৰ মত হ'ল কুল হু আল্লাহু চূৰা নাজিল হৈছে মক্কাৰ মুশ্ৰিকসকলে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহৰ বংশ পৰিচয় জনাৰ বাবে মুখ খৰদৰে কৰা প্ৰশ্নৰ উত্তৰ হিচাপে। এই চূৰাত আল্লাহ ৰাব্বুল আলামিনে তেখেত যে একক, অদ্বিতীয়, তেখেতৰ কোনো জন্মদাতা নাই আৰু কাকো জন্মও দিয়া নাই আদি বিষয়ে বিস্তাৰিতভাৱে বিৱৰণ দি জনাইছে। 4টা আয়াতৰ এই সৰু চূৰাটোত আল্লাহৰ একত্ববাদৰ বৰ্ণনা দিয়া হৈছে। সম্পূৰ্ণ চূৰাটো হ'ল কুল হু আল্লাহু আহাদ, আল্লাহুছ সামাদ, লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুৱান আহাদ।
মক্কাৰ মুশ্ৰিকসকলে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ আল্লাহ ৰাব্বুল আলামিনে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে কুল হুৱাল্লাহু আহাদ, অৰ্থাৎ কোৱা, মুশ্ৰিকসকলক উদ্দেশ্যি কোৱা, আল্লাহ এক অদ্বিতীয়। ইয়াত মন কৰিব লগা কথা হ'ল কুল শব্দটো ডিঙিৰ ভিতৰৰ পৰা উচ্চাৰণ কৰিব লাগিব, তেতিয়াহে তাৰ অৰ্থ হ'ব কোৱা। সাধাৰণভাৱে কুল বুলি ক'লে অৰ্থ হ'ব কোৱা। দুয়োটা অৰ্থৰ মাজত বিৰাট পাৰ্থক্য। সেয়ে আৰবী শব্দৰ উচ্চাৰণ কৰোঁতে সাৱধান হোৱা প্ৰয়োজন। শুদ্ধভাৱে উচ্চাৰণ নকৰিলে অৰ্থৰ মাজত তাৰতম্য হ'ব আৰু আল্লাহে কোৱা কথাৰ লগত অৰ্থৰ অমিল হ'ব। আল্লাহ ৰাব্বুল আলামিনে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, তোমাৰ অন্তৰত তৌহিদৰ যি বিশ্বাস আছে সেই বিশ্বাসক প্ৰকাশ কৰি মুশ্ৰিকসকলক কোৱা, আল্লাহ একক অদ্বিতীয়, তেওঁৰ কোনো শৰীক নাই, তেওঁৰ কোনো অংশীদাৰ নাই, সেয়ে তেওঁৰ বংশ পৰিচয় নাই। যাৰ কোনো অংশীদাৰ নাই, কোনো শৰীক নাই, যিজন একক আৰু অদ্বিতীয়, তেওঁৰ পৰিয়াল বংশ পৰিচয় থকাৰ কোনো প্ৰশ্নই নুঠে। সেয়ে তেওঁৰ বংশ পৰিচয় জানিব বিচৰাটো মূৰ্খতা আৰু অজ্ঞানতাৰ বাদে আন একো নহয়। ইয়াৰ পিছৰ আয়াতত কৈছে আল্লাহুছ সামাদ, অৰ্থাৎ তেওঁ হ'ল সেই মহান সত্তা যাৰ ওপৰত সকলো মুখাপেক্ষী, তেওঁ কিন্তু কাৰো ওপৰত মুখাপেক্ষী নহয়। সামাদ মানে অমুখাপেক্ষী, তেওঁ কাৰো মুখাপেক্ষী নহয়, অথচ পৃথিৱীৰ সকলো সৃষ্টি তেওঁৰেই মুখাপেক্ষী। যিহেতু তেখেত কাৰো মুখাপেক্ষী নহয়, গতিকে তেখেতৰ মাক বাপেকৰো প্ৰয়োজন নাই, সন্তানৰ প্ৰয়োজন নাই, বন্ধুৰ প্ৰয়োজন নাই, আন কাৰোৰে প্ৰয়োজন নাই। কিন্তু সকলোৰেই প্ৰয়োজন এক আল্লাহক, কাৰণ তেওঁ সকলোৰে সৃষ্টিকৰ্তা। ইয়াৰ পিছৰ আয়াতত কৈছে লাম ইয়ালিদ ৱালাম ইউলাদ, অৰ্থাৎ তেওঁ কাকো জন্ম দিয়া নাই আৰু তেওঁ কাৰো পৰা জন্ম হোৱা নাই। তেওঁ কাৰো মুখাপেক্ষী নহয় বাবে তেওঁক জন্ম দিবলৈ মাক বাপেকৰ প্ৰয়োজন নাই। আমি দুনিয়াত অহাৰ বাবে মা বাবাৰ প্ৰয়োজন, আমি মা বাবাৰ মুখাপেক্ষী। মা বাবা নোহোৱাকৈ আমি জন্ম ল'ব নোৱাৰোঁ, কিন্তু আল্লাহ একক অদ্বিতীয় বাবে তেওঁক জন্ম দিবলৈ মাক বাপেকৰ প্ৰয়োজন নাই আৰু তেওঁ কাকো জন্ম দিয়া নাই। জন্ম ল'লে বা জন্ম দিয়াৰ লগে লগে জন্ম দিওঁতা বা লওঁতাজন আল্লাহৰ অংশীদাৰ হ'ব, কিন্তু তেওঁৰ কোনো অংশীদাৰ নাই, তেওঁৰ কোনো শৰীক নাই। আমাৰ বংশধাৰা ধৰি ৰাখিবৰ বাবে তথা আন বিভিন্ন কাৰণত সন্তান সন্ততিৰ প্ৰয়োজন। সেইবাবে আমি নিজেও জন্ম লৈছোঁ আৰু সন্তান সন্ততিও জন্ম দিওঁ। আল্লাহ তাআলা যিহেতু কাৰো মুখাপেক্ষী নহয়, সেয়ে তেওঁ কাৰোবাক জন্ম দি বংশ জীয়াই ৰখাৰ কোনো প্ৰয়োজনো নাই। সেইকাৰণেই কৈছে তেওঁ কাকো জন্ম দিয়া নাই আৰু তেওঁ কাৰো পৰা জন্ম লোৱা নাই, তেওঁ একক, তেওঁ অদ্বিতীয়। ইয়াৰ পিছত শেষৰ বাক্যশাৰীত কৈছে ৱালামিয়া কুল্লাহু কুফুৱান আহাদ, অৰ্থাৎ তেওঁৰ কোনো সমকক্ষ নাই, তেখেতৰ সমান কোনো নাই, তেখেত অদ্বিতীয় একক। এই সৰু সূৰাটোত মহান আল্লাহে তেখেতৰ তিনিটা নাম উল্লেখ কৰিছে। আল্লাহৰ মূল নাম আল্লাহ উল্লেখ কৰাৰ উপৰি ইয়াৰ লগত আৰু দুটা গুণবাচক নাম উল্লেখ কৰিছে। সেয়া হ'ল আহাদ, অৰ্থাৎ একক আৰু অদ্বিতীয়, আনটো হ'ল সামাদ, অৰ্থাৎ তেওঁ কাৰো মুখাপেক্ষী নহয়। সূৰা ইখলাছৰ ফজিলত সম্পৰ্কে জনা যায় যে এই সূৰাৰ তিনিটা ফজিলত। প্ৰথম ফজিলত হ'ল নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে সূৰা ইখলাছ কুৰাণ মজিদৰ 3 ভাগৰ এভাগ। সহি বুখাৰী হদিছ নম্বৰ 6643, সহি মুছলিম হদিছ নম্বৰ 811, 812। এই সম্পৰ্কত কোনো তফছিৰকাৰৰ অৰ্থ ব্যাখ্যা কৰি কৈছে যে গোটেই কুৰাণত আল্লাহে মৌলিকভাৱে তিনিটা বিষয় আলোচনা কৰিছে। প্ৰথম বিষয় তৌহিদ বা একত্ববাদ, ইমান আদি। দ্বিতীয় বিষয় ৰিসালাত বা ৰসুলত্ব, বিভিন্ন জাতি জনগোষ্ঠীৰ ইতিহাস, আৰু তৃতীয় বিষয় হ'ল আহকাম বা বিধি বিধান। ইমান বা বিশ্বাস মানুহৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। বিশ্বাসে মানুহক পৰিচালনা কৰে, সেয়ে কুৰাণত ইয়াৰ আলোচনা আটাইতকৈ বেছি। ইতিহাসৰ আলোচনাও মানুহৰ বাবে অনেক প্ৰয়োজন। পূৰ্বৰ জাতিগোষ্ঠীৰ ঘটনাৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ সেইবিলাকৰ বৰ্ণনাও কুৰাণ মজিদত আছে। পাৰ্থিৱ জীৱনত সফল হৈ পৰকালত
জন্নত লাভৰ বাবে বিধি বিধানৰ প্ৰয়োজন। কোনফালে গ'লে লাভ হ'ব, কোনফালে গ'লে ক্ষতি হ'ব, সেই হালাল হাৰামৰ বিৱৰণ, আখিৰাতত সফল হোৱা বিধি বিধান, নীতি নিয়ম আদি কোৰাণত আছে। আলোচিত তিনিটা বিষয়ৰ এটা হ'ল তৌহিদ বা ইমান। সূৰা ইখলাছ কোৰাণৰ এনে এটা সূৰা, এই এটা সূৰাৰ 4টা আয়াততে মাত্ৰ ইমান সম্পৰ্কে, আল্লাহৰ জাত সম্পৰ্কে কোৱা হৈছে। সুবহানাল্লাহ। এয়াই হ'ল সূৰা ইখলাছ, যে কোৰাণৰ 3 ভাগৰ এভাগ তাৰ এটা ব্যাখ্যা। আন এটা ব্যাখ্যা হ'ল কোৰাণ মজিদ সম্পূৰ্ণ তিলাৱত কৰিলে যি পৰিমাণ সওয়াব লাভ কৰিব, সূৰা ইখলাছ এবাৰ তিলাৱত কৰিলে সেই পৰিমাণ সওয়াবৰ 3 ভাগৰ এভাগ সওয়াব লাভ কৰিব। ইয়াৰ পৰা বুজা যায় কোনোৱে কুল হুৱাল্লাহু আহাদ সূৰাটো 3 বাৰ তিলাৱত কৰিলে কোৰাণ মজিদ এবাৰ সম্পূৰ্ণ তিলাৱত কৰাৰ সমান সওয়াব লাভ কৰিব। সম্পূৰ্ণ কোৰাণ কষ্ট কৰি তিলাৱত কৰিলে অৱশ্যেই তাৰ মৰ্যাদা ভিন্ন স্তৰৰ হয়। তথাপি সূৰা ইখলাছ 3 বাৰ পঢ়িলে সম্পূৰ্ণ কোৰাণ মজিদ এবাৰ পঢ়িলে পোৱা সওয়াবৰ সমান পাব বুলি বহু উলামায়ে ইকৰামে সহিহ হাদিছৰ আলোকত মন্তব্য আগবঢ়াইছে। ই হ'ল সূৰা ইখলাছ তিলাৱত কৰাৰ প্ৰথম ফজিলত। দ্বিতীয় ফজিলত হ'ল ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সময়ত তেখেতে এটা দল এক অভিযানত পঠাইছিল। তেওঁলোকৰ লগত যিজন ইমাম আছিল, তেওঁ প্ৰত্যেক নামাজৰ ৰাকাতত যি সূৰাই নপঢ়ক কিয় শেষত সূৰা ইখলাছ পঢ়িয়ে ৰুকুলৈ গৈছিল। ইমাম সাহেবৰ এনে কাৰ্যৰ বাবে তেওঁৰ লগত যোৱা সাহাবীসকলৰ মনত প্ৰশ্ন হয়, ইমামে প্ৰত্যেক ৰাকাতত যিকোনো সূৰা পঢ়াৰ পিছত সূৰা ইখলাছ কিয় পঢ়ে? তেওঁলোকে এই বিষয়ে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক জনোৱাত তেখেতে ইমামৰ পৰা ইয়াৰ কাৰণ জানিব বিচাৰে। তেতিয়া ইমামে জনায় যে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কোৰাণুল কৰিমত সূৰা ইখলাছ এনে এটা সূৰা যিটো সূৰাৰ আৰম্ভণিৰ পৰা শেষলৈ একমাত্ৰ আল্লাহৰ কথা কোৱা হৈছে, আল্লাহৰ একত্ববাদৰ কথা কোৱা হৈছে। কোৰাণ মজিদত এনে দ্বিতীয় এটা সূৰা নাই যিটো সূৰাৰ আৰম্ভণিৰ পৰা শেষলৈ প্ৰতিটো আয়াতত একমাত্ৰ আল্লাহৰ কথা কোৱা হৈছে। যেহেতু সূৰা ইখলাছৰ আৰম্ভণিৰ পৰা শেষলৈ একমাত্ৰ আল্লাহৰ কথা কোৱা হৈছে, সেয়ে এই সূৰা তেখেতৰ অতি পচন্দৰ আৰু তেখেতৰ অতি প্ৰিয়। অন্যান্য সূৰাত আন বহু বিষয়ৰ আলোচনা আছে, সূৰা ইখলাছত মাথো একমাত্ৰ আলোচনা আছে আল্লাহৰ, আন কোনো বিষয়ৰ আলোচনা ইয়াত নাই। সেইকাৰণে আল্লাহৰ প্ৰতি থকা মুহাব্বতৰ বাবে সূৰা ইখলাছ তেওঁ ভাল পায়। তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, আল্লাহৰ প্ৰতি তোমাৰ এই ভাল পোৱাৰ বাবে আল্লাহ তাআলাই মোৰ ওচৰলৈ ওহী পঠাই জনাই দিছে যে আল্লাহ তাআলাইও তোমাক ভাল পায়। আন এক বৰ্ণনাত উল্লেখ আছে, আল্লাহৰ প্ৰতি ভাল পোৱাৰ বাবে তেওঁক জন্নতত প্ৰৱেশ কৰাব বুলি আল্লাহ তাআলাই ৱাদা কৰিছে। সূৰা ইখলাছত একমাত্ৰ আল্লাহৰ আলোচনা থকা বাবে সেই সূৰাক কোনোৱে ভাল পালে আল্লাহৰ পৰিচয়, বৈশিষ্ট্য আৰু ক্ষমতাৰ উল্লেখ আছে বাবে কোনোৱে সূৰা ইখলাছ ভাল পায় যদি লাহে লাহে মুহাব্বত সহ পঢ়ে, তেনেহ'লে অৱশ্যে তেওঁ আল্লাহৰ ওচৰত মৰ্যাদাবান হৈ পৰিব, সেই সাহাবীৰ দৰে আল্লাহৰ ভাল পোৱাও লাভ কৰিব। কিন্তু দুখৰ বিষয়, আমাৰ বেছিভাগ লোকে নামাজত কুল হুৱাল্লাহু সূৰাটো পঢ়ে নামাজ ছুটি কৰিবলৈ, সংক্ষেপ কৰিবলৈ, সোনকালে নামাজ শেষ কৰি উঠি যাবলৈ। এই উদ্দেশ্যেৰে কোনোৱে নামাজত সূৰা ইখলাছ পঢ়িলে সেই সাহাবীজনৰ দৰে মৰ্যাদা নাপাব, বৰং নামাজৰ মৰ্যাদা কমিবহে। নামাজ ধীৰে সুস্থিৰে পঢ়িব লাগে, যদিও আমি সেই দিশত মন কাণ নিদিওঁ, অথচ আমি লাহে ধীৰে খাওঁ, দেৰিলৈকে শুওঁ, নিজৰ কামসমূহ ধীৰে সুস্থিৰে কৰোঁ। কিন্তু নামাজৰ কথা আহিলে, তসবিহ জিকিৰৰ কথা আহিলে 4G 5G আদি যিমান স্পীডত শেষ কৰিব পাৰোঁ সিমান স্পীডত শেষ কৰোঁ। মনত ৰখা দৰকাৰ, সকলো ঠাইতে স্পীড ভাল নহয়। মোবাইলত নেটৰ স্পীড বেছি হোৱাটো ভাল, কিন্তু কোৰাণ তিলাৱত লাহে ধীৰে কৰিব লাগে, নামাজ ধীৰে সুস্থিৰে পঢ়িব লাগে, ইয়াত স্পীডটো কমাই দিব লাগে। যিজন লোকৰ নামাজ আদায় কৰোঁতে আটাইতকৈ বেছি সময় প্ৰয়োজন, সেই লোকজন নামাজী হিচাপে আল্লাহৰ ওচৰতো প্ৰিয় আৰু শ্ৰেষ্ঠ। যি কি নহওক, সূৰা ইখলাছ নামাজ সংক্ষেপ কৰিবলৈ নপঢ়ি আল্লাহৰ প্ৰতি ভাল পোৱা প্ৰকাশ কৰিবলৈ
আমি পঢ়োৱা হওক। সূৰা ইখলাছৰ তৃতীয় ফজিলত হ'ল নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ এটা হাদিছ আছে, কোনোৱে যদি দিনটোৰ যিকোনো সময়ত কুল হু আল্লাহু সূৰাটো 10 বাৰ পাঠ কৰে তেন্তে আল্লাহ ৰাব্বুল আলামিনে সেই ব্যক্তিৰ বাবে জান্নাতত এটা বিশাল প্ৰাসাদ নিৰ্মাণ কৰি দিব। সুবহানাল্লাহ। এই প্ৰাসাদ দুনিয়াৰ কোনো ৰজাৰ প্ৰাসাদ নহয়, বিখ্যাত কোনো ঠাইৰ প্ৰাসাদ নহয় বা আৰবপতি কোটিপতি লোকে সজা প্ৰাসাদো নহয়। এয়া হ'ল জান্নাতৰ প্ৰাসাদ, যাৰ বিষয়ে আমি কল্পনাও কৰিব নোৱাৰোঁ বা আমাৰ মগজুৱে কল্পনা কৰিলেও ঢুকি নাপায়। দুনিয়াত যিমান ডাঙৰ দামী প্ৰাসাদ নাথাকক কিয় সেয়া আমি এৰি থৈ গুচি আহিব লাগিব, কিন্তু জান্নাতৰ প্ৰাসাদ অনন্তকাল জুৰি থাকিব, ইয়াৰ কোনো অন্ত নাই আৰু আমি অনন্তকাল এই জান্নাতৰ প্ৰাসাদতে বাস কৰিব। অৱশ্যে এনেধৰণৰ ফজিলতসমূহ লাভ কৰিব হ'লে ইছলামৰ নীতি নিয়ম তথা আল্লাহৰ নিৰ্দেশনা মানি চলিব লাগিব। আমি ফজিলত লাভ কৰিম আল্লাহৰ পৰা, গতিকে ফজিলত লাভ কৰিবলৈ হ'লে আল্লাহৰ নিৰ্দেশ মানি চলাটো বাধ্যতামূলক। কুল হু আল্লাহু আহাদ এটা সৰু সূৰা, পঢ়িবলৈ বেছি সময় নালাগে। আমি আজৰি সময়ত একনিষ্ঠভাৱে এই সূৰা পঢ়ি ইয়াৰ ফজিলত লাভ কৰিবলৈ চেষ্টা কৰা উচিত। এই সূৰা পঢ়াৰ লগতে আল্লাহৰ একত্ববাদৰ স্বীকৃতি অন্তৰত আনিব লাগিব। আল্লাহ ৰাব্বুল আলামিনে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে, সিহঁতক কৈ দিয়া কুল হু আল্লাহু আহাদ, আল্লাহ এক অদ্বিতীয়, আল্লাহুছ সামাদ, তেওঁ কাৰো মুখাপেক্ষী নহয়, সৃষ্টি জগতৰ সকলো তেওঁৰেই মুখাপেক্ষী, লাম ইয়ালিদ ওয়ালাম ইউলাদ, তেওঁ কাকো জন্ম দিয়া নাই আৰু তেওঁ কাৰো পৰা জন্ম লাভ কৰা নাই, ওয়ালাম ইয়াকুল লাহু কুফুৱান আহাদ, তেওঁৰ কোনো সমকক্ষ নাই, তেওঁৰ কোনো সমান নাই। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাবুকৰ যুদ্ধত জয়ী হোৱাৰ পিছত আল্লাহৰ ওচৰত শুকৰিয়া আদায় কৰে। তেনেতে হঠাৎ দেখিলে সূৰ্যৰ পোহৰ ক্ষীণ হৈ পৰিছে। ইয়াৰ কাৰণ বিচাৰি ইফালে সিফালে চাওঁতে তেখেতে দেখা পায় জিব্ৰাইল আলাইহিছ ইছলামে ফিৰিস্তাৰ এক বিশাল সমদল লৈ পৃথিৱীলৈ নামি আহিছে আৰু আহি ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে, ইয়া ৰাছুলুল্লাহ, 1,40,000 ফিৰিস্তালৈ মই নামি আহিছোঁ, আপুনি নাজানে নেকি? কিছু সময় আগতে মদিনাত আপোনাৰ এক প্ৰিয় সাহাবা মুৱাজিয়া ইবনে মুৱাজিয়া আল হুচাইনি শেষ নিশ্বাস ত্যাগ কৰিছে। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লগে লগে কয়, ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। জিব্ৰাইল আলাইহিছ সালামে সুধিলে, হে নবী, আপুনি আপোনাৰ প্ৰিয় সাহাবাৰ বাবে গায়বানাৰ জানাজা নপঢ়ে নেকি? ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, অৱশ্যে পঢ়িম। গায়বানা জানাজা হ'ল মৃতদেহ নথকাকৈ মৃত ব্যক্তিৰ প্ৰতি দোৱা পেছ কৰিবলৈ পঢ়া জানাজা। লগে লগে সাহাবীসকলৰ মাজত ঘোষণা কৰা হ'ল, তোমালোকৰ ভাই মুৱাজিয়া ইবনে মুৱাজিয়া আল হুচাইনি কিছু সময় আগতে মদিনাত ইন্তেকাল হৈছে, তোমালোক ওলাই আহা, তোমালোকৰ ভাইৰ বাবে এতিয়াই আমি গায়বানা জানাজা পঢ়িম। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰথম ৰাকাতত শাৰীত থিয় হ'ল। হাজাৰ হাজাৰ সাহাবী তেখেতৰ পিছত কেইবাটাও শাৰীত থিয় হ'ল আৰু তেওঁলোকৰ পিছত জিব্ৰাইল আলাইহিছ সালাম আৰু 1,40,000 ফিৰিস্তাই দুটা শাৰীত থিয় হ'ল, এটা শাৰীত 70,000কৈ। জানাজাৰ নামাজ শেষ হোৱাৰ পিছত বিশ্বনবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জিব্ৰাইল আলাইহিছ সালামক সুধিলে, কোনো সাহাবাৰ মৃত্যুত এনেদৰে দল বান্ধি ফিৰিস্তা আকাশৰ পৰা নামি অহা নাই? এইজন সাহাবাই এনে কি আমল কৰিছিল যাৰ বাবে তোমালোকে দল বান্ধি আকাশৰ পৰা নামি আহি তেওঁক এনে সন্মান দিছা? জিব্ৰাইল আলাইহিছ সালামে ক'লে, কোনো ডাঙৰ আমল নহয়, এটা সৰু আমল আৰু আল্লাহ ৰাব্বুল আলামিনে সেই আমল ভাল পাইছে, পচন্দ কৰিছে। আপোনাৰ এই প্ৰিয় সাহাবাই উঠোতে বহোতে খাওঁতে শুওঁতে সকলো সময়তে পঢ়িছিল কুল হু আল্লাহু আহাদ, আল্লাহুছ সামাদ, লাম ইয়ালিদ ওয়ালাম ইউলাদ ওয়ালাম ইয়াকুল লাহু কুফুৱান আহাদ। সেইকাৰণে আমিও প্ৰতিদিনে বেছি বেছি সূৰা ইখলাছ পঢ়াৰ অভ্যাস গঢ়ি তোলা উচিত। বিশেষকৈ ফজৰৰ নামাজৰ পিছত, মগৰিবৰ নামাজৰ পিছত আৰু ৰাতি শুবৰ সময়ত সূৰা ইখলাছ পঢ়িব লাগে।
এই তিনি সময়ত দুই হাত মোনাজাত কৰাৰ দৰে একেলগ কৰি সূৰা ইখলাছ ফালাক আৰু নাচ পঢ়ি দুই হাতত ফুক দি মূৰৰ পৰা ভৰিলৈকে মচেহ কৰিব লাগে। এয়া হ'ল আল্লাহৰ পৰা পোৱা এক সুৰক্ষা। আন এক হাদিছত উল্লেখ আছে, পুৱা গধূলি সূৰা ইখলাছ ফালাক আৰু নাচ পাঠ কৰাটো সকলো সুৰক্ষাৰ বাবেই যথেষ্ট। তিৰমিজি শৰীফ হাদিছ নম্বৰ 3575। আল্লাহ তাআলাই নাজিল কৰা সূৰা ইখলাছে ইহুদী মুশৰিকসকলৰ উক্ত প্ৰশ্ন নস্যাৎ কৰিছে আৰু দেখুৱাই দিছে যে ই এক ভুল আৰু অমূলক প্ৰশ্ন। কাৰণ আল্লাহ ৰাব্বুল আলামিন হ'ল স্ৰষ্টা, সৃষ্টিকৰ্তা, তেওঁ কেতিয়াও সৃষ্টি নহয়। গতিকে আল্লাহৰ কোনো স্ৰষ্টা থাকিব নোৱাৰে। আল্লাহৰ স্ৰষ্টা থকা হ'লে তেওঁ স্ৰষ্টা নহয়, সৃষ্টি হ'লহেঁতেন আৰু তেওঁৰ বংশ পৰিচয় থাকিলহেঁতেন, নাউজুবিল্লাহ। কিন্তু আল্লাহৰ কোনো বংশ পৰিচয় নাই। আল্লাহে জনাই দিছে তেওঁ কাকো জন্ম দিয়া নাই আৰু তেওঁ কাৰো পৰা জন্ম লোৱা নাই। গতিকে তেওঁ কাৰো মুখাপেক্ষী নহয় আৰু তেওঁৰ সমকক্ষও কোনো নাই। তেওঁ একক, তেওঁ অদ্বিতীয়। এই কথাখিনিকে সূৰা ইখলাছৰ জৰিয়তে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহে জনাই দিছে, মুশৰিক ইহুদীসকলে কৰা প্ৰশ্নৰ উত্তৰ হিচাপে তাহাঁতক জনাবলৈ। আমাৰ মনত যেতিয়া আল্লাহ সম্পৰ্কে কোনো বাজে চিন্তা আহে, তেতিয়াই বুজিব লাগিব যে আমাক পথভ্ৰষ্ট কৰিবলৈ ইবলিছ শয়তান হাজিৰ। লগে লগে আউযুবিল্লাহি মিনাছ শাইতানিৰ ৰাজিম পঢ়ি সূৰা ইখলাছ ফালাক আৰু নাচ পঢ়ি সোঁফালে 3 বাৰ ফুকি দিব লাগে। ইবলিছে আমাৰ মনৰ ভিতৰত কুচিন্তা অনাৰ লগে লগে আমি জোৰকৈ অৰ্থ বুজি পঢ়িব লাগে, কুল হুৱাল্লাহু আহাদ আল্লাহুছ সামাদ লাম ইয়ালিদ ওয়ালাম ইউলাদ ওয়ালাম ইয়াকুল লাহু কুফুৱান আহাদ। ইয়াৰ দ্বাৰা আল্লাহৰ একত্ববাদৰ স্বীকৃতি দিয়া হয় আৰু এনেকৈ পঢ়াৰ লগে লগে শয়তান আঁতৰি পলাই যায়। মহান আল্লাহে আমাক সকলোকে সূৰা ইখলাছৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক। আমিন। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।